জয় শ্রী শ্রী রাধা কৃষ্ণ। শ্রী শ্রী রাধা রানী এই পৃথিৱীত কিয় অৱতীৰ্ণ হয়? ভগৱানৰ অংশ অৱতাৰ যুগে যুগে ধৰাতলত ধৰ্ম সংস্থাপন আৰু দুষ্কৃতিকাৰীসকলক বিনাশ কৰাৰ কাৰণে অৱতীৰ্ণ হয়। গোলকনাথ শ্ৰীকৃষ্ণ স্বয়ং সচৰাচৰ অৱতীৰ্ণ নহয়। এক কল্পত একবাৰ মাত্ৰ তেওঁ এই জগতত থকা ভক্তবৃন্দক আনন্দদান কৰাৰ কাৰণে এই ধৰাত অৱতীৰ্ণ হয়। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। ভগৱান বাকে বিহাৰী সকলোৰে মংগল কৰক। কৃষ্ণ বিমুখিতাৰ কাৰণে আমি প্ৰাপঞ্চিক জগতত আবদ্ধ হওঁ। শ্ৰী শ্ৰী ৰাধা মাধৱ হয়তুকি কৃপাপূৰ্বক এই জগতত আহে, যাতে আমি ভক্তি চেতনাত উদ্বুদ্ধ হৈ অপ্ৰাকৃত জগতত উপনীত হ'ব পাৰোঁ। পাৰ্ষদ আৰু ধাম ৰাধা মাধৱ অৱতীৰ্ণ হয় বিশেষ লীলা সাধনৰ উদ্দেশ্যে। ভক্তিত ভগৱান আকৃষ্ট হয়। অত্যন্ত ভক্তিমতী বিৰজাৰ লগত শ্ৰীকৃষ্ণক দেখা পায় কৃষ্ণপ্ৰিয়া ৰাধা ৰোষান্বিত হৈছিল আৰু অভিমান কৰিছিল। ৰাধাই তেওঁৰ সখীসকলক নিৰ্দেশ দিছিল যে তেওঁৰ কক্ষত যেন কোনেও প্ৰৱেশ কৰিব নোৱাৰে। কৃষ্ণৰ প্ৰিয় সখা শ্ৰীদাম কৃষ্ণক বিষণ্ণতা দেখি সকলোবোৰ কথা বুজি পাইছিল। শ্ৰীকৃষ্ণক তেতিয়া ৰাধা ৰাণীৰ ভাই শ্ৰীদামে ৰাধাৰ ঘৰলৈ লৈ আহিল। শ্ৰীদামে ৰাধা ৰাণীক শুনাই শুনাই ক'ব ধৰিলে, ভনী, মোৰ প্ৰাণসম সখাৰ প্ৰতি তুমি ভাল ব্যৱহাৰ কৰা নাই। মই বিচাৰোঁ কৃষ্ণ আৰু তুমি সদায় প্ৰীতিভাৱত থকাটো। মানিনী বিশুদ্ধা শ্ৰী ৰাধা ৰাণী শ্ৰীদামক ক'লে, তোমাৰ সখা কলা আৰু হৃদয় কলা, তেওঁৰ লগত মোৰ সম্বন্ধ কি? তুমি মোৰ দাদা হৈও মোৰ বিপক্ষে কিয় কথা কৈছা? কৃষ্ণ নীৰৱ আৰু অধুমুখী আছিল। শ্ৰীদাম আৰু ৰাধাৰ কথোপকথন শেষত গৈ কাজিয়াৰ ৰূপ লৈছিল। শ্ৰী ৰাধা ৰাণী খঙত শ্ৰীদামক অভিশাপ দিলে, তুমি মোৰ বিৰোধিতা কৰিছা, সেয়েহে তুমি অসুৰ কুলত জন্মগ্ৰহণ কৰিবা। শ্ৰীদামেও খঙত ক'ব ধৰিলে, কৃষ্ণই ইচ্ছা কৰিলে তোমাৰ নিচিনা হেজাৰ হেজাৰ নাৰী সৃষ্টি কৰিব পাৰে। তুমি বৈশ্য জাতিৰ ছোৱালীবোৰৰ নিচিনা কথা কৈছা, সেয়েহে তুমি পৃথিৱীত গৈ বৈশ্যৰ ঘৰত জন্মগ্ৰহণ কৰিবা। তুমি মোৰ ভনী হৈও মোক অভিশাপ দিছা, সেয়েহে ময়ো তোমাক অভিশাপ দিছোঁ। তুমি 100 বছৰ ব্যাপী কৃষ্ণ বিৰহত ব্যথিত হৈ থাকিব লাগিব। এইদৰে পৰস্পৰক অভিশাপ দিয়াৰ পিছত দুয়ো কান্দিব ধৰিলে। তেতিয়া শ্ৰীকৃষ্ণই তেওঁলোকক সান্তনা দিলে আৰু ক'লে, তোমালোকে আৰু বেছি কথা নকবা। তোমালোকৰ অভিশাপ মিথ্যা নহয়, তথাপিও মই তোমালোকক এৰি নাথাকোঁ। ভৌম বৃন্দাবনত অৰ্থাৎ এই ধৰাতলৰ বৃন্দাবনত শ্ৰীদামো থাকিব, ৰাধাও থাকিব আৰু ময়ো থাকিম। আমি এই বৃন্দাবনৰ ধাম পৃথিৱীত অৱতীৰ্ণ হ'ম। হেদান, তুমি মোৰ চিৰসখা হৈয়ে থাকিবা। কেৱল মাত্ৰ তোমাৰ এটা অংশ শংখচূড় নামে অসুৰ ৰূপে প্ৰকাশিত হ'ব আৰু কিছুদিন পিছত সেই অসুৰৰ প্ৰকাশ অপ্ৰকট হৈ যাব। আৰু ৰাধা মোৰ নিত্য প্ৰিয়া হৈয়ে থাকিব। তথাপিও বৃন্দাবনত মোৰ ছায়া মূৰ্তি জটিলাৰ পুত্ৰ ৰূপে প্ৰকাশিত হ'ব আৰু এক ধুৰন্ধৰ তপস্বী যি বহু জন্ম ধৰি
তপস্যা কৰাৰ পিছত মোৰ প্ৰিয়তমাক পত্নী ৰূপে পাবলৈ বাসনা কৰিছিল সেই ব্যক্তি মোৰ ছায়া মূৰ্তিত প্ৰবিষ্ট হ'ব আৰু সেইকাৰণে হে ৰাধা সি তোমাক গৃহিণী ৰূপে লাভ কৰিলেও সি তোমাক স্পৰ্শ কৰিব নোৱাৰিব এতিয়া তোমালোকে কোনেও দুখ নকৰিবা কিয়নো পৃথিৱীত 100 বছৰ অতি নগণ্য মাত্ৰ হে ৰাধা পৃথিৱীত ভাগ্যৱান মানুহে তোমাৰ লগত মোৰ নামো ভজন কৰিব আৰু এনেদৰে কৃষ্ণ প্ৰিয়া বৃন্দাবনৰ অধীশ্বৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মহাৰাণী শ্ৰী শ্ৰী ৰাধা এই পৃথিৱীত লীলা বিলাস কৰাৰ কাৰণে শ্ৰীকৃষ্ণ সখীবৃন্দ আৰু নিজ ধামখ এই পৃথিৱীত অৱতীৰ্ণ হয় প্ৰভু বাকী বিহাৰীৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক জয় প্ৰভু জগন্নাথ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ